মোৰ নাম বিনোদ। 2 বছৰ আগতে মোৰ বিয়া অংকিতাৰ লগত হৈছিল। আমাৰ প্ৰেম বিবাহ আছিল, কাৰণ অংকিতা আৰু মই একেখন কলেজতে পঢ়িছিলোঁ। লাহে লাহে আমাৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ল আৰু তেনেকৈ আমি বিয়াও পাতিলোঁ। মোৰ আৰু অংকিতাৰ পৰিয়ালৰ মানুহৰ এই বিবাহক লৈ কোনো আপত্তি নাছিল। যোৱা 3-4 দিনৰ পৰা পৰিয়ালৰ মানুহ আমাৰ ঘৰত অহা যোৱা বৃদ্ধি পাইছিল। ইয়াৰ কাৰণ এইটোৱে আছিল যে অংকিতাই 2 দিন আগতে এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিল। এই সন্তানটো চাবলৈ সকলোৱে আমাৰ ঘৰলৈ আহিছিল। তেওঁলোক সকলোৱে এখন গাড়ীতেই আহিছিল। তেওঁলোকে এদিন আমাৰ ঘৰত থাকিলে আৰু আজি সন্ধিয়া তেওঁলোক উভতি যোৱাৰ কথা আছিল। ইয়াৰ মাজতে আজি মোৰ সৰু শাহু গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ আহি আছিল। তেওঁ কাইলৈ ৰাতিপুৱা 7 বজাত আমাৰ গাঁৱত আহি উপস্থিত হ'ব। মোৰ খুলখালিও তেওঁৰ লগতে আহি আছিল। মোৰ 3গৰাকী শাহুৰৰ ভিতৰত তেওঁ সকলোতকৈ ধুনীয়া আছিল। 35 বছৰৰ বয়সতে তেওঁৰ স্বামী এটা মটৰ দুৰ্ঘটনাত মৃত্যু ঘটিছিল আৰু এতিয়া তেওঁ গুৱাহাটীত এখন বিউটি পাৰ্লাৰ চলাইছিল। যেতিয়া তেওঁলোকৰ গাড়ী আমাৰ গাঁৱৰ বাছ ষ্টেণ্ডত ৰখিলেহি, তেতিয়া মোলৈ মোৰ খুলখালিৰ ফোন আহিলে আৰু তেতিয়া মই তেওঁলোকক আনিবলৈ বুলি ক'লোঁ। যেতিয়া মোৰ চকু তেওঁৰ ওপৰত পৰিল, তেতিয়া একেৰাহে মই চৰ লাগি চাই ৰৈছিলোঁ। ইমান এটা দীঘলীয়া ৰাতি যাত্ৰাৰ পিছতো শাহুক বৰ ধুনীয়া লাগিছিল। যেন 25-30 বছৰীয়া এজনী যুৱতীহে। তেওঁৰ জিলিকি থকা গাল, কলা চুলি সকলোবিলাক ইমান সতেজ আৰু জীৱন্ত আছিল যেন অংকিতাৰ সৌন্দৰ্যও তেওঁৰ সন্মুখত ফেল হৈ যাব। মোৰ খুলখালিৰ নাম অজয় আছিল। মই তেওঁক দূৰৰ পৰা যেতিয়া মাত লগালোঁ, তেতিয়া তেওঁ মোৰ ফালে চাইছিল। তাৰ পাছত তেওঁ নিজৰ বয় বস্তুখিনি উঠাই মোৰ ফালে আহিছিল। মই তেওঁলোকক গাড়ীত বহুৱাই ঘৰলৈ লৈ আহিলোঁ। ঘৰত উপস্থিত হোৱাৰ পিছতে শাহুৱে সকলোৰে লগত কথা পাতিলে আৰু অজয়েও সকলোকে নমস্কাৰ জনালে। তাৰ পিছত তেওঁলোকে ড্ৰয়িং ৰুমতে আমাৰ লগতে বহিছিল। মই সুধিলোঁ, অজয়, আহোঁতে একো সমস্যা হোৱা নাইতো? তেওঁ তেতিয়া উত্তৰ দিলে, ভিনদেউ, নাই, একো সমস্যা হোৱা নাই। আমি ভালকৈ আহি পালোহি। বাছৰ AC একেৰাহে চলিয়েই আছিল, সেয়েহে মোৰ অলপ চৰ্দি লগাৰ দৰে হৈ গৈছিল। মই ক'লোঁ, কোনো কথা নাই, চৰ্দিৰ দৰৱ লৈ ল'বা, সকলো ঠিক হৈ যাব। যেতিয়া মই অজয়ৰ লগত কথা পাতি আছিলোঁ, তেতিয়াই তেওঁ অফিচৰ পৰা ফোন আহিলে। তেওঁক তেতিয়া সোনকালেই গুৱাহাটীলৈ মাতিছিল, কাৰণ এখন জৰুৰী মিটিঙত তেওঁৰ বহুত প্ৰয়োজন আছিল। মই তেওঁক সুধিলোঁ, ভিনদেউ, এতিয়া গুৱাহাটীলৈ যাবলৈ কোনো বাছ পামনে? তেতিয়া মই ক'লোঁ, অজয়, এতিয়া কোনো বাছ নাই। তুমি সন্ধিয়া উঠিবা, তেতিয়া ৰাতিপুৱা তুমি মিটিঙৰ সময়ত গৈ পাবাগৈ। শাহুমাৰ কথা চিন্তা নকৰিবা, মই 2 দিন পিছত তেওঁক বাছত উঠুৱাই বহুৱাই পঠাম। সেইষাৰ কথা শুনাৰ পিছত তেওঁ অলপ সকাহ পালে। তেতিয়া তেওঁ ক'লে, ঠিক আছে ভিনদেউ, আপুনি 2 দিন পিছত মাক গাড়ীত বহুৱাই পঠাব। মই গুৱাহাটীৰ ৰিচিভ কৰি ল'ম। কিন্তু আৰু এটা কথা, আপুনিও মাৰ লগত গুৱাহাটীলৈ আহিব লাগিব। মই সুধিলোঁ, কিয়? গাড়ীখন দেখোন গুৱাহাটীলৈকে যাবই। মইনো তেনেহ'লে কিয় যাব লাগে? তেতিয়া অজয়ে ক'লে যে মাৰ দীঘলীয়া যাত্ৰা কৰিলে গাটো বেয়া হয়, সেইকাৰণে তেওঁৰ লগত কোনোবা এজন থকাটো বহুতেই প্ৰয়োজন। তেতিয়া মই ক'লোঁ যে ঠিক আছে, চেষ্টা কৰিম তেওঁৰ লগত যাবলৈ। অজয়ে নাস্তা কৰিলে আৰু মই তাৰ বাবে সন্ধিয়া গুৱাহাটীলৈ যাবলৈ বাছ বুক কৰি দিলোঁ। এনেকৈ দুপৰীয়া 1 বজাত আমাৰ লগত আহাৰ খাই তেওঁ অলপ আৰাম কৰিলে আৰু সন্ধিয়া 6 বজাত বাছ ষ্টেপত উপস্থিত হ'লোগৈ। তেতিয়াই অংকিতাৰ ফোন আহিলে। মই ফোনটো উঠালোঁ, কিন্তু ফোনৰ সিটো মূৰত অংকিতা নহয়, শাহুমাহে আছিল। তেওঁ তেতিয়া ক'লে যে জোঁৱাই, ময়ো অজয়ৰ লগতে গুচি যাওঁ। মোৰ বাবেনো তোমালোকৰ সমস্যা কিয় হ'ব লাগে? তেতিয়া মই ক'লোঁ যে কোনো সমস্যা নহয়, মই সকলো চম্ভালি ল'ম। আপুনি 1-2 দিন আমাৰ ঘৰত আৰাম কৰক। সেই সময়তে অজয়ৰ বাছ ওলাবলৈ ধৰিছিল। তেওঁ বাছত বহি এতিয়া গুৱাহাটীলৈ বুলি গুচি গ'ল আৰু মই ঘৰলৈ উভতি আহিলোঁ। ৰাস্তাত বন্ধু কেইজনমানক লগ পাই কিছু দেৰি ৰখিলোঁ আৰু ৰাতি 8 বজাত ঘৰত উপস্থিত হৈছিলোঁহি। সেইখিনি সময়ত ঘৰত সকলোৱে ৰাতি আহাৰ খোৱাৰ ব্যৱস্থা কৰি আছিল। এতিয়া ৰাতি আহাৰ খাই সকলোৱে নিজৰ নিজৰ কোঠালৈ শুবলৈ গুচি গ'ল। মই অংকিতাক ক'লোঁ, অংকিতা, তুমি আৰু শাহুমা আমাৰ কোঠাতে শুই যোৱা, মই ড্ৰয়িং ৰুমৰ সোফাখনতে শুই যাম। কিন্তু দৰ্জাখন ভিতৰৰ পৰা লক কৰি নিদিবা, মই ৰাতি যিকোনো সময়তে আহিবলৈ পাৰোঁ। তেনেকৈ কৈ মই ড্ৰয়িং ৰুমতে বহি গ'লোঁ। সেইটো সময়ত IPL চলি আছিল। তেতিয়া মই কিছু দেৰি মেচখন চালোঁ। ৰাতি 12:30 বজাত মেচ শেষ হৈছিল। তেতিয়া মই মোবাইল চাবলৈ ধৰিলোঁ। অংকিতাৰ অবিহনে মোৰ একেবাৰে টোপনি অহা নাছিল। মই লাহে লাহে মোৰ কোঠাৰ ফালে গৈছিলোঁ। দৰ্জাখন খোলাই আছিল। ভিতৰত দুয়ো চাদৰ উৰি শুই আছিল। AC থকাৰ কাৰণে আচলতে কোঠাটো ঠাণ্ডা হৈ আছিল। মই ভাবিলোঁ বাওঁহাতে চাগে অংকিতা শুই আছে, সেয়েহে মই লাহেকৈ তাইৰ ওচৰত বাগৰি দিলোঁ।
কিন্তু যেতিয়া মই তাইক স্পৰ্শ কৰিলোঁ তেতিয়া সেয়া অংকিতা নাছিল, কাৰণ তাই ইমান শকত নাছিল। যদি তেওঁ শাহুমা আছিল তেতিয়াহ'লে তেওঁ মাত কিয় লগোৱা নাছিল? সেইবাবে মই ভাবিলোঁ যে অংকিতাই হ'ব। সেয়েহে তাৰ পিছত মই অংকিতাৰ লগত নিশা কটাবলৈ আৰম্ভ কৰিলোঁ। তাৰ অলপ পিছতে তাইও মোক সহায় কৰিবলৈ ধৰিলে। 2 ঘণ্টাৰ পিছত মই ড্ৰয়িং ৰুমৰ সোফালৈ উভতি আহি শুই গ'লোঁ। ৰাতি দেৰিকৈ খোৱাৰ কাৰণে ৰাতিপুৱা দেৰিকৈ সাৰ পালোঁ। অংকিতাই মোক এতিয়া উঠাবলৈ আহিলে আৰু ক'লে যে উঠক, বহুত দেৰি হৈ গ'ল। মই তেতিয়া ক'লোঁ যে অংকিতা, মোক শুবলৈ দিয়া। কালি ৰাতি তুমি মোক বহুত আমনি কৰিলা। তেতিয়া তাই ক'লে, মই আমনি কেতিয়া কৰিলোঁ? মইতো গোটেই নিশা তোমাৰ অপেক্ষা কৰি থাকিলোঁ, কিন্তু তুমি নাহিলা কিয়? সেয়া শুনি মই একে জাপে বহি পৰিলোঁ। অংকিতাই মোৰ ফালে গভীৰ চাৱনিৰে চাই আছিল। মই তেতিয়া ভাবিলোঁ যে যদি তেওঁ অংকিতা নাছিল তেনেহ'লে কোন আছিল যাৰ লগত মই যোৱা নিশা কটাইছিলোঁ? মই এতিয়া ভাবিছিলোঁ যে কেনেবাকৈ সেয়া শাহুমা নাছিলতো। মই মূৰত হাতখন থৈ তাতে বহি পৰিলোঁ। অংকিতাই সুধিলে তেতিয়া কি হ'ল বুলি। কি ভাবি আছা তুমি? মই কথাটো অন্যফালে নি ক'লোঁ, একো নাই। ৰাতি সোনকালেই টোপনি আহি গ'ল, সেইকাৰণে তোমাৰ ওচৰলৈ নগ'লোঁ মই। তেতিয়া অংকিতাই কৈছিল, ভালেই হ'ল তুমি কালি নাহিলা। কালি ৰাতি মোৰ বহুত টোপনি ধৰিছিল। সোনকালে উঠা আৰু বজাৰলৈ গৈ পাচলি অলপ লৈ আনা এতিয়া তুমি। মই লগে লগে উঠিলোঁ আৰু বাথৰুমলৈ গ'লোঁ। তেতিয়াই মোৰ চকু কোঠাত বহি থকা সৰু শাহুমাৰ ওপৰত পৰিল। যেতিয়াই আমাৰ চকুৱে পৰিছিল তেতিয়া শাহুমাই সাধাৰণ এটা মিচিকিয়াই হাঁহি মাৰিছিল। সেইটো সময়ত তেওঁ মোৰ ফালে চাই তলমূৰ নকৰিলে, বৰঞ্চ একেৰাহে মোৰ ফালে চাই থাকিল। কালিৰ তুলনাত তেওঁক আজি বেছিকৈ ফূৰ্তিত থকা যেনহে লাগিছিল। মই তেওঁৰ ফালে চাই বাথৰুমলৈ গ'লোঁ আৰু সোনকালেই গা ধুই বাহিৰলৈ বুলি আহিলোঁ। সেই সময়ত মোৰ সৰু শাহুৱে মোৰ কোঠাতে বহি নিজৰ চুলি ফনিয়াই আছিল। চুলি ফনিয়াই থাকোঁতে তেওঁক বহুত আকৰ্ষণীয় যেন লাগিছিল। কিন্তু আচৰিত কথাটো এইটোৱে আছিল যে তেওঁৰ চকু মোৰ চকুৰ পৰা একেবাৰে আঁতৰোৱাই নাছিল। তেওঁ বাৰে বাৰে মোৰ ফালে চাই মিচিকিয়াই হাঁহি আছিল। তেওঁক মোৰ কোঠাৰ পৰা যাবলৈ দিয়াৰ পৰিৱৰ্তে মই অংকিতাক মাতি মোৰ কাপোৰখিনি দিবলৈ ক'লোঁ আৰু ওপৰৰ কোঠাত গৈ মই মোৰ কাপোৰখিনি সলাইছিলোঁগৈ। অলপ সময়ৰ পিছতে মই নাস্তা আৰু চাহ খাবলৈ তললৈ আহিলোঁ। সেই সময়ত শাহুমাই ড্ৰয়িং ৰুমত বহি টিভি চাই আছিল। তেওঁ আকৌ মোৰ ফালে এবাৰ চালে আৰু হাঁহিবলৈ ধৰিলে। যেতিয়া মই বজাৰলৈ ওলাই আহিলোঁ তেতিয়া অংকিতাই ক'লে, তুমি একেলগে তোমাৰ আৰু খুৰীৰ ৰিজাৰ্ভেশ্যনো কৰি আহিবা, নহ'লে দেৰি হৈ গ'লে আৰু ছিট নাপাবা। মই অলপ অৱহেলা কৰিলোঁ। মই ভাবিলোঁ যে বাছ এৰাৰ 2 ঘণ্টা আগতে বুকিং কৰিম, তেতিয়া ছিট অলপ সস্তাত পাম। আমাৰ গাঁৱৰ পৰা গুৱাহাটীলৈ সন্ধিয়া 2খন বাছ চলিছিল। বজাৰৰ পৰা আহি মই বেগখন অংকিতাৰ হাতত দিলোঁ আৰু বন্ধু কেইজনমানক লগ কৰিবলৈ ওলাই গ'লোঁ। এনেকৈ 2 দিন পাৰ হৈ গ'ল। আজি সন্ধিয়া মই শাহুমাক থ'বলৈ গুৱাহাটীলৈ যাব লাগিব। দুপৰীয়া আহাৰ খাই এতিয়া মই অলপ শুই লৈছিলোঁ, কিন্তু মোৰ মনত এই কথাটো নাহিলে যে গুৱাহাটীলৈ যাবলৈ টিকেট বুক কৰিবলৈ লাগিব। মই তৎক্ষণাত উঠিলোঁ আৰু বুকিং কৰিবলৈ কাউণ্টাৰৰ ল'ৰাজনলৈ ফোন কৰিলোঁ। সেইটো সময়ত বাছখনৰ এটা ডাবল ছিটহে খালী আছিল, বাকী গোটেই বাছখন বুকিং হৈ গৈছিল। মই এতিয়া বিশেষ একো বেছিকৈ নাভাবি সেই ছিটটো বুকিং কৰি ল'লোঁ আৰু সেই কথাটো কাৰোৰে আগত নকলোঁ। 2 দিনৰ কাৰণে মই মোৰ কাপোৰ পেক কৰি ল'লোঁ। এতিয়া সন্ধিয়া 5 বাজি গৈছিল। আমাৰ বাছখন 6 বজাত আছিল। মই এখন অটো ঘৰলৈ মাতিলোঁ আৰু সেইখনতে বহি আমি বাছ ষ্টেপত উপস্থিত হৈছিলোঁগৈ। আমি আমাৰ বেগবিলাক বাছৰ ডিকিত ভৰাই দিলোঁ। বাছখন যেতিয়ালৈকে চলা নাছিল তেতিয়ালৈকে আমি বাছৰ বাহিৰতে থিয় হৈ আছিলোঁ, কাৰণ শাহুৱে গম পোৱা নাছিল যে আমি দুয়ো একেটা ছিটতে শুবলৈ লাগিব। যদি এই কথাটো অংকিতাই গম পাই যায় তেতিয়া তেওঁৰ বহুত বেয়া লাগিব। যেতিয়া ড্ৰাইভাৰে মাত লগালে যে বলক সকলোৱে নিজৰ ছিটত বহকগৈ, তেতিয়া আমি অংকিতাক বিদায় দি আমাৰ ছিটত বহিলোঁ। বাছত সোমোৱাৰ পিছত শাহুমাই সুধিলে, জোঁৱাই মোৰ ছিট কোনটো? যেতিয়া আমি নিজৰ ছিটৰ ওচৰ পালোঁ তেতিয়া মই ক'লোঁ, আপুনি এইটো ছিটত বহক। তেতিয়া শাহুমাই ক'লে যে ইমান ডাঙৰ ছিট আৰু তাকো মোৰ কাৰণে। তেতিয়া মই ক'লোঁ যে আপুনি এতিয়া বহি লওক, তাৰপিছত সকলো ক'ম। শাহুমাই এতিয়া খিৰিকীখনৰ ফালে বহিলে। আমাৰ বাছখন শ্লিপাৰ আছিল, ময়ো তেতিয়া তাতে বহিলোঁ। তেতিয়া শাহুমাই ক'লে, জোঁৱাই আমি দুয়ো একেটা ছিটতে কেনেকৈ বহিম? মই তেতিয়া ক'লোঁ যে শাহুমা, মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু বাছত আৰু বেলেগ ছিটেই নাছিল। সেইকাৰণেহে মই এই ছিটটোকে বুক কৰি ল'লোঁ। এই ছিটটোৰ বিষয়ে এতিয়া কেৱল আমিহে গম পাওঁ আৰু কোনেও নাজানে। মাত্ৰ এটা নিশাৰ কথাহে, কাইলৈ ৰাতিপুৱা আমি পামগৈ। তেতিয়া শাহুমাই ক'লে যে ঠিক আছে বাৰু, এটা নিশাৰ বাবে মই তোমাক এডজাষ্ট কৰি ল'ম। এনেকৈ কৈ তেওঁ আৰু অলপ খিৰিকীৰ ফালে চাপি গ'ল আৰু মোৰ ফালে পিঠি দি শুই পৰিল।
ওচৰৰ পৰা দেখিবলৈ তেওঁক আৰু বেছি ধুনীয়া লাগিছিল। মই কিছু দেৰিলৈকে মোবাইলত ইউটিউব ভিডিঅ'বিলাক চাই আছিলোঁ, কিন্তু মোৰ ধ্যান শাহুমাৰ ওপৰত বেছিকৈ আছিল। এনেকৈ ৰাতি প্ৰায় 11 বাজি গৈছিল। মোৰ এতিয়া টোপনি আহিবলৈ ধৰিছিল। মই চিটৰ পৰ্দা পেলাই দিলোঁ। ড্ৰাইভাৰে এতিয়া বাছখনৰ গোটেই লাইটবিলাক অফ কৰি দিলে। গোটেই বাছখন সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ গৈছিল। মই মোবাইলটো গাৰুৰ তলত ৰাখিলোঁ আৰু টোপনি যাবলৈ চেষ্টা কৰিলোঁ। আধা ঘণ্টামানৰ পিছত মোৰ এনেকুৱা লাগিল যেন কোনোবাই মোৰ গাত স্পৰ্শ কৰিছে। মই তেতিয়া ভাবিলোঁ যে মোৰ মনৰো ভ্ৰম হ'ব পাৰে। তাৰপিছত মই আকৌ শুই পৰিলোঁ। এনেকৈ 10-12 মিনিটৰ পিছত মোৰ মুখত কাৰোবাৰ আঙুলি ফুৰোৱাৰ অনুভৱ হ'ল। এইবাৰ মই মোবাইলৰ টৰ্চটো জ্বলালোঁ। তেতিয়া মই দেখিলোঁ যে শাহুমাই বাগৰ সলাই মোৰ ফালে চাই আছে। তেওঁ একেবাৰে চকু মেলি আছিল। মই এতিয়া তেওঁক দেখি একেবাৰে থতমত খাই উঠিলোঁ। শাহুমাই তেতিয়া মোক ক'লে যে লাইটটো অফ কৰি দিয়া। তেওঁ এতিয়া যেনেকৈ কৈ গৈছিল মই তেনেকৈ কৰি গ'লোঁ। তেওঁ ক'লে যে তুমি মোৰ জোঁৱাই, কিন্তু সেইদিনা নিশা তুমি মোক যি সুখ দিলা সেয়া মই জীৱনভৰ পাহৰিবলৈ নোৱাৰোঁ। বিয়াৰ পিছত যদি স্বামী লগত নাথাকে তেনেহ'লে তাৰ অভাৱ কেৱল আমিহে অনুভৱ কৰিবলৈ পাৰোঁ। স্বামীৰ পৰা পোৱা সুখখন আন কোনেও দিবলৈ নোৱাৰে। যেতিয়া তুমি অংকিতা বুলি ভাবি মোৰ ওচৰত শুলা তেতিয়া মই সেই সুখ পালোঁ যি মই বহু বছৰৰ সন্ধানত আছিলোঁ। এনেকৈ লাহে লাহে শাহুমাই মোক ফুচলাবলৈ চেষ্টা কৰিলে। ময়ো নিজকে কিমান আৰু ৰখাম। ময়ো তেওঁৰ কথাখিনি মানি লৈছিলোঁ। গাড়ীখনৰ ভিতৰত আন্ধাৰ হৈ আছিল। বাছৰ শব্দৰ পৰা কোনেও একো গমেই নাপালে। তাৰপিছত এনেকৈ কৰি থকাৰ পিছত ৰাতি প্ৰায় 3মান বজাত আমাৰ টোপনি আহিল আৰু আমি শুই গ'লোঁ। বাছখন ৰাতিপুৱা 8 বজালৈকে গুৱাহাটীত উপস্থিত হৈ গৈছিল। সেইকাৰণে আমি 5 মিনিট আগেয়ে উঠি গৈছিলোঁ। অজয়ে আমাক ৰিচিভ কৰিবলৈ আগতেই তাত ৰখি আছিল। আমি বাছৰ পৰা নামিলোঁ আৰু অজয়ৰ গাড়ীত বহি শাহুমাৰ ঘৰলৈ বুলি গুচি গ'লোঁ। বাছ ষ্টেপৰ পৰা তেওঁলোকৰ ঘৰ 20 মিনিট দূৰত্বত আছিল। ঘৰ পোৱাৰ লগে লগে চিধাই শাহুমাই বাথৰুমলৈ গা ধুবলৈ গুচি গ'ল। অলপ সময়ৰ পিছত তেওঁ ওলাই আহিলে আৰু তাৰপিছত মই গা ধুবলৈ বাথৰুমত সোমালোঁ। মই তৎক্ষণাত গা ধুই বাহিৰলৈ আহিলোঁ। সেইটো সময়ত অজয়ে নাস্তা কৰি আছিল। তেওঁলোকৰ ঘৰটোত এটা বেডৰুমো আছিল। তেওঁৰ এতিয়া ডিউটিলৈ দেৰি হৈ আছিল। সেইকাৰণে তেওঁ সোনকালেই নাস্তা কৰি নিজৰ কামলৈ বুলি ওলাই গুচি গ'ল। শাহুমাই সেইটো সময়ত নাইটি এটা পিন্ধি আছিল। প্ৰথমবাৰ তেওঁক নাইটিত দেখি তেওঁক আৰু বেছি ধুনীয়া লাগিছিল মোৰ। তাৰপিছত তেওঁ মোক মাত লগালে আৰু আমি দুয়ো ডাইনিং টেবুলত নাস্তাৰ কাৰণে বহিছিলোঁহি। সেইটো সময়ত ঘৰখনত আমাৰ বাহিৰে আৰু আন কোনোৱেই নাছিল। আৰু এনেকৈ মই ৰাতিপুৱাই পুৱাই এই সুযোগকণ হেৰুৱাব বিচৰা নাছিলোঁ। মই এদিনৰ কাৰণেহে গৈছিলোঁ, কিন্তু শাহুমাৰ কাৰণে 5 দিন তেওঁৰ ঘৰতে থাকিলোঁ। শাহুমাই মোৰ অবিহনে শান্তি পোৱা নাছিল। তেওঁ বাৰে বাৰে জোঁৱাই জোঁৱাই বুলি মাতি থাকিছিল। ঘৰলৈ অহাৰ পিছতো মোৰ আৰু তেওঁৰ সম্পৰ্ক এনেকৈ চলি থাকিল। মাজে সময়ে আমি ভিডিঅ' কল কৰি ইজনে আনজনক সন্তুষ্ট কৰি আছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।